কৰিব দিয়া আছে। তো এইটো ভাল হ'লে আকৌ আপোনালোকে দেখিব পাব। এইটোৱে নাছিম আৰু এইখন তাৰ ফটো। কি সহায় কৰিছিলে, কেনেকৈ জুবিন দাই সহায় কৰিছিলে, মই তেখেতৰ মুখেৰে অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। নাছিম, তুমি কেনেকৈ গৈছিলা, কেনেকৈ তেখেতক লগ পাইছিলা, কথাখিনি কোৱাচোন। মই ফাৰ্ষ্টে তেওঁক লগ কৰিব গ'লোঁ। মোৰ অলপ কষ্ট হ'ল বাৰু সেইটো সময়। যেতিয়া মই গৈ তেওঁৰ কাৰণে অলপ বাহিৰত বহিবলগীয়া হ'ল, গেটৰ বাহিৰত। তো তেওঁ মানে ঘৰত নাছিলে, তেওঁ ষ্টুডিঅ' আছিলে আৰু ষ্টুডিঅ' তেওঁ নিজৰ থাকিবলৈ তেওঁ হাউচ থাকে তেনেকুৱা। তেওঁ যেতিয়া মই অলপ টাইমলৈ ৰখি আছোঁ, তেতিয়া আৰু বহুত মানুহ আহিছে তাত তেওঁক মানে চাবৰ কাৰণে। ধৰি লওক মই অলপ বেকত বহি আছোঁ। তাৰপিছতে গাৰ্ডটো আহি ক'লে, দাদা অলপ দেৰি হ'ব, পঠাবলৈ একো নাই, হ'ব দিয়ক। তেওঁ 7:30 বজাত তেওঁ ওপৰলৈ উঠিছে। তেওঁ এটা পাকঘৰ আছে ওপৰত, তেওঁ পাকঘৰটোৰ ওপৰত উঠি পেলাই ফাৰ্ষ্ট মোক দেখি পাইছে। গেটৰ ওচৰত থকা মানুহখিনি দেখি পোৱা নাই, তেওঁ মোক দেখি পাইছে মানে ডাইৰেক্ট। মই ইফালে আছোঁতো, তেওঁ ওপৰত উঠি গ'ল, মোক দেখি পালে। তেতিয়া তেওঁ গাৰ্ডটোক মাতি পঠিয়ালে। সুধিলে গাৰ্ডটোক কেতিয়া আহিলে, মানুহটোক কি কথা। তেওঁ গাৰ্ডজনক ধমকি দিছে, এনেকুৱা ল'ৰা এটা ইমান দেৰি আহিলে, তেওঁ মোক কিয় জনোৱা নাই। দেহাটোৱে কৈছে যে আপুনি জগাই দিলে আকৌ গালি পাৰিবৰ কাৰণে যোৱা নাই। ঠিক আছে, তাক মাতি আন যায় আৰু কাকো লগ নকৰোঁ, তো চবকে পঠিয়াই দিয়ে, কাকো লগ নকৰোঁ আজি, অকল তাক পঠিয়াই মই কৈছোঁ। তাৰপৰা মই গ'লোঁ, গৈ মেলি তাৰে ল'ৰা এটা, তেওঁ য'ত থাকে তাৰ ওচৰৰে ল'ৰা। আজিলৈকে তেওঁক লগ কৰিব পৰা নাই মানে। সি মোৰ সুবিধা লৈ সিও মোৰ লগত গৈ মেলি মানে তেওঁক লগ কৰিব। যেতিয়া মই গ'লোঁ, সোমাই গৈ আগফালে এটা মানে যেনে আপোনাৰ ধৰি লওক ইউটিউবাৰ বা মিডিয়া গ'লে মানে আগফালে বহাই মেলি কথা পাতে, তেনেকৈ মানে সেইটো জেগাত মই গৈ বহি আছোঁ। বহি পাছত গাৰ্ডটো ওলাইছে, কৈছে হেৰি আপোনাক কি ক'বলৈ আছে। তাৰপৰা মই ক'লোঁ, মই ইমান দূৰৰ পৰা আহিছোঁ, আহি মেলি মই আপোনাক ক'বলৈ অহাটো নাই, মইতো জুবিন দাৰ লগত কথা পাতিম দে, যি পাতিবলৈ আছে। তাৰপৰা তেওঁ আকৌ গ'ল, তাৰপৰা জুবিন দাই মাতি পঠিয়ালে। যেতিয়া মই গৈছোঁ, এচি ৰুম বৰ ডাঙৰ ৰুম। যেতিয়া দৰ্জাখন খুলি দিছে, মই সোমাই গৈছোঁ। মানে মোৰ পেণ্টটোৰ তলত ধূলি লাগি আছে, মইতো চুঁচৰি গৈছোঁ ন, পেণ্টটোত ধূলি লাগি আছে। জুবিন দাই এনেকৈ চোফাৰ ছেটটোত বহি আছে। তাৰপৰা মোক চালে, চাই মেলি ওচৰলৈ এনেকৈ ক'লে, গ'লোঁ। তাৰ মোক কৈছে চোফাৰ ছেটত বহ, এনেকৈ ক'লে। তাৰপৰা মই ক'লোঁ নাই দাদা, বোলো হেৰি মোৰ পেণ্টটোত ধূলি লাগি আছে, আপোনাৰ চোফাৰ ছেটটো বোলো বেয়া হৈ যাব। এই তই উঠ না, মোৰ আছে ন, কাম কৰা মানুহ আছে, চাফা কৰিব, তোৰ একো নহয়, তোৰ লেতেৰা হ'লে হ'ব। তাৰপৰা বহিলোঁ, বহি মেলি অলপ দেৰি কথা পাতিলোঁ। তাৰপৰা মোৰ মনটো মনা নাই। তাৰপৰা দাদাক ক'লোঁ, দাদা বোলো বেয়া নাপায় যদি মই মূৰাহাটলৈ আনি পেলাই বহোঁ দেই, আপোনাৰ ওচৰতে বহিম বাৰু। বোলে ঠিক আছে বহ। মূৰাহাটৰ ওচৰত বহিলোঁ। তাৰপৰা মোক সুধিলে ক'ৰ পৰা আহিছোঁ, কি কথা। মই ক'লোঁ শিৱসাগৰ নাজিৰা বৰদোৱাৰ পৰা আহিছোঁ, এনেকৈ ক'লোঁ। আগত কি কৰিছিলোঁ, বোলো গাড়ী চলালোঁ। তেনেকুৱাতে তেওঁ কি কৰিলে, আৰু 2-3জনমান মানুহ ফোন কৰি মাতিলে। মাতি মেলি মোক চিনাকি কৰি এইজন চাই ইমান ডাঙৰ ডাম্পাৰ গাড়ী চলালোঁ আৰু কি হৈ গ'ল, শিৱসাগৰৰ ল'ৰা হয়, এনেকৈ কৈছে। তাৰপিছত মোক ঘৰৰ পৰা এইবোৰ সুধিলে। সোধাৰ পিছত তেওঁ মোক ক'লে, তই মোক গান চান শুন নাই। শুনো। এনেই কিমান গান শুনিছোঁ, বোলো আপোনাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আজিলৈকে, এনেই গান মুখস্থ আছে বোলো আছোঁ। তেতিয়া তেওঁ ক'লে গান এটা গাই শুনাইছে নহয়। এটা ক'লে মই 2টা গান এনেই সৰু সৰুকৈ গাই শুনালোঁ। তেওঁ ক'লে তোৰ সুৰটো ঠিক আছে, চব ঠিক আছে, তোক চাব লাগিব এনেকৈ ক'লে। তেওঁ কৈ মেলি তেওঁ তাৰমানে তেওঁ লগৰ কেইজনৰ লগত কথা পাতি ব্যস্ত হ'ল। তাৰপৰা মোক সুধিলে তই কি খালি। তাৰপৰা ক'লোঁ মইতো একো খোৱা নাই, মই ভাবিছিলোঁ আপোনাক যেতিয়া লগ পাম তেতিয়াহে মই কিবা এটা খাম। এনেকৈতো খাবলৈ চবেই দিছে, কিন্তু মোক খোৱাও নাই, লোৱাও নাই। তাৰপৰা তেওঁলোকৰ এটা ল'ৰা আছে, সৰু ল'ৰা এটা আছে, পোৱালি এটা, তাক মাতিলে। তাক মাতি পেলাই ক'লে বাবা যাচোন বোলে ৰোল বনাবি 2টা, একদম বঢ়িয়াকৈ বনাবি দেই, বহুত দূৰৰ পৰা আলহী আহিছে এনেকৈ কৈছে। তাৰপৰা ৰোল 2টা বনাই নিছে। এখন টেবুল এনেকৈ টানি দিলে 2খন হৈ যায়। তেওঁ মই মানে গায়ে গায়ে লাগি আছোঁ, ডাইৰেক্ট লাগি আছোঁ। তেওঁ খাইছে, ময়ো খাইছোঁ। মোক কৈছে আৰু খাবি মোক নালাগে, হ'ব বনাব। তাৰপৰা ক'লে ৰ তোৰ যাব নহয়, বহুত দেৰি তই ভাত খাই মেলি যাব লাগিব আৰু দৰকাৰ থাকিবও লাগিব তই, এনেকৈ কৈছে। বোলো ঠিক আছে হ'ব। তাৰপৰা ভাত বনাই পঠিয়ালে। তাৰপৰা তেতিয়া এখন নতুন চিনেমা কিংকং এখন ৰিলিজ হৈছিলে। কিংকং এখন বান্দৰ চিনেমা। কিংকংখন তেওঁ লগাইছে, ফুল ভলিউম দিছে। বোলো জুবিন দা আপুনি ইমান ভলিউম দিছে। নাই বোলে মই ভলিউম ফুল ভলিউমতে চাওঁ। তেওঁ চাই মেলি সেইবোৰ কৰি মেলি তাৰ মোৰ কথাবোৰ সুধিলে। তাৰপৰা সেইখিনি কৰি মেলি তাৰপিছত ময়ো তেওঁক সুধিছোঁ নবৌ নাই নি, দেউতা নাই নি। তেওঁ কৈছে নাই, দিল্লীত আছে। এনেকুৱা কথা। শ্বুটিঙৰ কথা সুধিলোঁ। কৈছে মোৰ শ্বুটিং এটা চলা নাই, গৰম দিন ঠাণ্ডা, এনেই সৰু সুৰা শ্বুটিং চলি আছে, এনেকৈ কৈছে। তাৰপিছত ক'লে তোৰ বাবা একো নহয়, চব ঠিক হৈ যাব, তই এইবোৰকো চিন্তা নকৰিবি। মোৰ মানুহে তোৰ ৰাতি মোৰ এখন এতিয়া এখন লৈছে ন নতুন এখন হেৰি মাৰ্চিডিজ এখন, সেইখনত উঠাই মোক ট্ৰেইন ষ্টেচনত উঠাই মোক ট্ৰেইনত বহাই থৈ আহিছে। তেনেকুৱা এজন মানুহ মানে পাবলৈ মই এতিয়া মানে কি কথাই মই বাক্য কৰিম। আজিয়ে মই তোমাৰ সংস্থাপনৰ কাৰণেও তেওঁ মোক 20,000 টকা দিছিলে। মিছা নকওঁ, মই নিজে মই কিবা এটা কৰিব নোৱাৰিলোঁ, সেইটো মোৰ ভুল বাৰু, সেইটো মই ক'ব নোৱাৰোঁ। তেওঁ লগ কৰা কথা আছিলে, এই বহাগত অহা কথা আছিলে। এই বহাগত মোক কৈছিলে আচলতে লগ কৰিব যাম। মোৰ ভাগ্যটো নাই, আৰু ক'ব গ'লে মোৰ ভাগ্যতে নাই। তেওঁ মানে তেওঁ লিখা মানুহ এজন ওলাবলৈ, আৰু এতিয়া চবেই বুজি পাইছে যে অসমৰ এটা কি হৰালে, এটা হীৰা, এটা সম্পদ গুচি গ'ল, আৰু এইটোতো কেতিয়াও ঘূৰি নাহে, আৰু অসমখন বহুত তললৈ গুচি গ'ল মোৰ হিচাপত, ডাইৰেক্ট কথা। আচলতে এয়া জ্বলন্ত উদাহৰণ জুবিন দাৰ কিমান অনুৰাগী
আৰু এয়া তেখেতে কিমান মৰমত আজি ফটোখন তেখেতে শ্ৰদ্ধাঞ্জলি দিবলৈ আহোঁতেও লগত লৈ আহিছে যে ৰাইজে দেখক বা চাওক মানে জুবিন দাই কেনেকে মানুহক মৰম কৰে। আচলতে মানুহকতো আজি মই যিমানটো জানো জুবিন দাও জীৱ জন্তুৰ প্ৰতি যিটো মৰম যিখিনি আচলতে মই জুবিন দাক তেনেকে লগ পোৱা নাই, কিন্তু আজি এই ভাইটি লগ নিজে পাই খাই বৈ আহিছে আৰু তেখেতক সংস্থাপনৰ কাৰণেও তেখেতক হেৰি কৰিছিলে। আচলতে সেইখিনিয়ে আচলতে মৰম জুবিন দাৰ প্ৰতি। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দাৰ শৰীৰটোহে নাইকিয়া হৈছে, আমাৰ তেজত আমাৰ অন্তৰত সদায় থাকিব। আমাৰ নোমে নোমে জুবিন দা। জয় জুবিন দা, জয় আই অসম। আৰু তুমি তেখেতৰ লগত যেতিয়া সেই লগ কৰিছিলা বা তোমাক যিকেইটা গান গাবলৈ দিছিলে অকমান তুমি এই দুখৰ মুহূৰ্ততে অকমান এটা কথা কওঁ, যেতিয়া মই ভাত খাই আছিলো দুইজন একেলগে খাইছো, তেওঁ খোৱা বোৱা অলপ চিষ্টেমটো বেলেগ। তেওঁ মানে ধৰি লওক ইমান মা মছলা জ্বলা চলা ইমান তেওঁ তেনেকে নাখায়। তেওঁ মানে এই ধৰি লওক ছজনা পাত আনিলে দাইলত দি দিলে, মাছটো বইল কৰি দিলে, তেওঁ তেনেকুৱা খানা খায়। মোকো এই একেটা ছেম প্লেট ছেম বাতি ছেম মানে টেবুল একেলগে বহি খাইছো। মোৰ মাছটো খাই এদায় হোৱা নাই, তেওঁ ভাগৰ পৰা আকৌ মাছ এডোখৰ ভাঙি আকৌ মোক দিছে, ল বাটত খা। মানে তেনেকুৱা এজন মানুহ আজি কিছুমান এতিয়া আমাৰ ইয়াতে কৈছো, এনেকুৱা মানুহ আছে মানে ওচৰলৈ গ'লে মানুহে ভয় কৰে বহুত ডাঙৰ মানুহ দেই, কিবা এটা কৈ দিব নেকি নেজানো থ। কিন্তু মই যে এজন তেনেকুৱা মানুহ এজনৰ লগত VIP এজনৰ লগত বহি একেলগে খাই আহিলো, মোৰ এইটো অনুভৱ নহ'লে তেওঁ এজন ইমান ডাঙৰ মানুহৰ লগত মই বহি আহিলো। সেইজনকে কয় প্ৰত্যেক মানুহ। আচলতে সেয়াই সেইজনকে ডাঙৰ মানুহ। আজি এই নাছিমৰ মুখেৰে আমি সকলোৱে গম পাইছো, বহুতে গম নাপায় আচলতে এইখিনি কথাখিনি। সেইকাৰণে মই নাছিমক নিমন্ত্ৰণ কৰি আনিছিলো তেখেতৰ শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে। এই উদ্দেশ্যটো সেইটোৱে যে জুবিন দাৰ কথাখিনি আমি আমাৰ ধৰক নাজিৰা বৰতল জামাতৰ বা যুৱ সমাজৰ ল'ৰাখিনিয়ে এই কথাখিনি জানক যে জুবিন দা যেন কেনেকুৱা ব্যক্তি আছিলে। কাৰণ যিহেতু তেখেতে নিজে ব্যক্তিগতভাৱে লগ কৰি আহিছে, খাই আহিছে তেখেতৰ ঘৰত, আৰু তেখেতক সংস্থাপনৰ কাৰণে কিছু টকাও দিছিলে আৰু তেখেতে এখন দোকানো কৰিছিলে। হয়তো তেখেতৰ কিবা অসুবিধাৰ কাৰণে দোকানখন বন্ধ হ'ল, মই সেইটো ক'ব নাযাওঁ কি হৈছে। তেখেতক আকৌ পুনৰ আহি লগ কৰাৰ কথা আছিলে বহাগত, অহা এপ্ৰিলত লগ কৰাৰ কথা আছিলে। তেখেতক প্ৰতিশ্ৰুতি দি পঠাইছিলে যে মই সেইপিনে গ'লে তোক লগ কৰিম। তো তেখেতৰ ফোন নম্বৰ চম্বৰ লৈছিলে তোমাৰ, হয় নহয়? তেনেকে আমাৰ এই নমাটি এজন আছিলে, তেওঁ নম্বৰ লৈছিলো। আচ্ছা, সেইটো আচলতে তেখেতক লগ কৰাৰ কথাও আছিলে।